চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি ধন দিলেহে সুবিধা পায় চৰকাৰী আঁচনিত আঁচনিত নামভৰ্তিৰ বাবে ২০০০-৫০০০ টকাকৈ সংগ্ৰহ ৰাজ্য চৰকাৰে দুখীয়া লোকৰ বাবে সময়ে সময়ে মুকলি কৰে কিছুমান চৰকাৰী আঁচনি কিন্তু সেই চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰকৃততে দৰিদ্ৰ লোকসকলে লাভ কৰেনে একাংশ লোকক চৰকাৰী আঁচনিৰ নামত টাৰ্গেট কৰি লয় দালালে এইবাৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ নামত ধন সংগ্ৰহ হিন্দুৰ নাম কাটি আন ধৰ্মৰ লোকক আঁচনিত নামভৰ্তি কাছাৰত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিস্ফোৰণ 184টা নাম ডিলিট হৈ গ'ল হাউ ইট ইজ পচিবল এই যে আইডি যিবিলাক অফিচিয়েল আইডি থাকে প্ৰায় 80টা মান অফিচিয়েল আইডি আছে কাছাৰত প্ৰত্যেকটা আইডিৰ পৰা আপলোড হৈ থাকে আৰু দাদা এনেকুৱা হৈছে যে আইডি যিবোৰ আছে এটা আইডি যদি কাছাৰত যদি আপুনি সোমায় যদি এটা আইডিত সোমায় যদি তেনেহ'লে এটা আইডি দি কেনে আপুনি প্ৰত্যেকটা সমষ্টিত যাব পাৰে যাই কেনে ডিলিট কৰিব পাৰে ফ্ৰিজ হোৱা নাই বস্তুটো ডিলিট কৰি দিলে তো দেয়াৰ ইজ এ সিন্ডিকেট এইটো এটা সিন্ডিকেট আৰু এই যে কনস্পিৰেচি এই যে ষড়যন্ত্ৰ বা এই যে বিশেষকৈ দুৰ্নীতি যিটো এইটো দুৰ্নীতি আজিৰ পৰা নহয় অৰুণোদয় 2টো দুৰ্নীতি হৈছে যেতিয়াৰ পৰা অসমত অৰুণোদয়ৰ কাম আৰম্ভ হৈছে তেতিয়াৰ পৰা কাছাৰত অৰুণোদয়ৰ নামত ব্যাপক দুৰ্নীতি চলি অহাৰ অভিযোগ বিধায়কগৰাকীৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ তালিকাত সমষ্টিয়ে নতুনকৈ ২০০০ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিন্তু কাছাৰত কি চলিছে কমলাক্ষ দে পুৰকায়স্থৰ অভিযোগ অনুসৰি অন্তৰ্ভুক্ত কৰাৰ নাম কিছু সময়ৰ পিছতে কৰা হৈছে কৰ্তন একাংশ আন ধৰ্মৰ দালালে টাৰ্গেট কৰি লৈছে হিন্দু লোকসকলক জাকিৰ আৰু বৰভূঞা নামৰ দুই যুৱকে চলাইছে লুটপাট এটা সিন্ডিকেট চক্ৰই বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত চৰকাৰী আঁচনিৰ নামত দুৰ্নীতি কৰি অহাৰ অভিযোগ অনলাইন ফৰ্ম ফিলাপৰ নামত দালালে অৰুণোদয় অথবা ৰেচন কাৰ্ডৰ নামত ধন বিচাৰি একাংশক হাৰাশাস্তি দালালৰ বিশেষ সম্প্ৰদায়ৰ মানুহ কেইটামান ল'ৰা আছে বিশেষকৈ মুছলিম কেইটামান ল'ৰা আছে সিহঁতে কি কৰে ৫,০০০-২,০০০ টকাকৈ লৈ থাকে আৰু লৈ কেনে নামবোৰ সোমাই থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি অৰুণোদয় দিলে কিন্তু ৰেচন কাৰ্ডত আমাৰ মানুহে যেতিয়া হেৰি দিয়ে ৰেচন কাৰ্ডত এড কৰিবলৈ দিয়ে নতুন ৰেচন কাৰ্ড হ'বলৈ দিয়ে যেতিয়া ৰেচন কাৰ্ড নহয় সিহঁতে ২,০০০ লৈ কেনে ৫,০০০ লৈ কেনে ৰেচন কাৰ্ড বনায় সিহঁতে অৰুণোদয় দিব পাৰে এই কেইটামান বিশেষ সম্প্ৰদায়ৰ ল'ৰা জড়িত হৈ আছে আৰু সিহঁতে কালেকশ্যন কৰি থাকে আউটচোৰ্চিং যেতিয়া কৰে তেতিয়া সিহঁতৰ ওপৰত এৰি দিয়ে আৰু অফিচিয়েল লিংকটো হ'ব নোৱাৰে আউটচোৰ্চিং হয় সিহঁতৰ ওপৰত এৰি দিয়ে আৰু সিহঁতে কালেকশ্যনটো কৰে এইটো অফিচিয়েল কোনো লিংক নাই ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ বাবে কাছাৰ জিলা আয়ুক্তক সাক্ষাৎ বিধায়কজনৰ দোষীক কঠোৰ শাস্তি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে বিধায়কজনে কেৱল বৰাকতেই নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চৰকাৰী আঁচনিত এনেধৰণৰ দুৰ্নীতি চলি থকা দেখা পোৱা গৈছে সকলো দেখাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি নিমাত কিয় শিলচৰৰ পৰা অৰূপ নন্দী DY 365